নিশ্চিতভাৱে চাওক ময়ূৰী এয়া দেখিবলৈ পাইছে মুখ্যমন্ত্ৰীগৰাকী আছে বেংকক আদিৰ দৰে চহৰত নদীত এনেকুৱা টাৰ্মিনেল থাকে আৰু তাৰ পৰা মানুহে 2 ঘণ্টা 3 ঘণ্টা নদীত ঘূৰে আৰু আহি তেওঁলোকে নদীৰ সৌন্দৰ্যৰ উপভোগ কৰে আমাৰ উদ্দেশ্য হৈছে যে কাজিৰঙালৈকে যিবিলাক নৈ যায় জাহাজ যায় আৰু গুৱাহাটীতো গধূলি যিমান জাহাজে ঘূৰা ফুৰা কৰে সেই গোটেইখিনিয়ে এইটো টাৰ্মিনেল ব্যৱহাৰ কৰে কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ ব্ৰীজখন হৈ যোৱাৰ লগে লগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত জাহাজ চলাচল এক প্ৰকাৰ বন্ধ হৈ যাব পৰ্যটনৰ বাবে হ'ব আৰু ইয়াক আমি পৰ্যটনৰ বাবে ব্যৱহাৰ কৰিম আৰু এনেকুৱা আটকধুনীয়া টাৰ্মিনেল ভাৰতৰ কোনো ৰাজ্যত নাই এইটো এনেকুৱা এটা প্ৰয়োগ অসমতে প্ৰথম কৰা হৈছে মই ভাবোঁ যে অসমত যিটো নদী পৰ্যটনৰ এটা ডাঙৰ সম্ভাৱনা লুকাই আছে সেই সম্ভাৱনাটো আমি ব্যৱহাৰ কৰিব পাৰিম টাৰ্মিনেলৰ লগতে ইয়াৰ পিছত আমি সতীৰাধিকা উদ্যান আগৰ পৰাই আছিলে আমি নামটো নতুনকৈ দিয়া নাই কিন্তু সেই সতীৰাধিকাক সন্মান জনাই ৰিভাৰ ফ্ৰণ্টৰ নাম আমি সতীৰাধিকাই ৰাখিছোঁ আৰু ইয়াৰ পৰা মন্ত্ৰীগৰাকীয়ে পোনে পোনে তাক উদ্বোধন কৰিছে এওঁলোকক ভিতৰত আহিব দিলে মই বুজি পোৱা নাই ভিতৰত জাৰ্নেলিষ্ট আছে নে নাই সোমাব হয় দেখিবলৈ পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে আচলতে অসমৰ পৰ্যটন বিভাগৰ বাবে আটাইতকৈ উল্লেখনীয় কথা আৰু যিহেতু ভিতৰ ভাগলৈ এবাৰ সোমাই যাবলৈ অনুমতি দিছে আমি পোনে পোনে আচলতে সেই দেখুৱাবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীগৰাকীও যিহেতু তেওঁ অপেক্ষাৰত তেওঁ যিগৰাকী কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক আদৰি নিবৰ বাবে তেওঁ আছে ইয়াতে আৰু কিছু সময়ৰ পিছতে আচলতে আহি পাবহি তেওঁ আৰু ইয়াৰ দেখিছে মোৰ সহযোগী দীপু আছে দীপুৱে দেখুৱাই গৈছে পৰিৱেশটো কাৰণ অসমৰ পৰ্যটন বিভাগৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশৰ উন্মোচন হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এনেধৰণে এজনৰ পাছত আন এজন আচলতে ব্যক্তি আহি ইয়াত উপস্থিত হৈছেহি আৰু সোমাই যাম আমি যিহেতু আমাক সোমোৱাই যোৱাৰ অনুমতি দিছে ভিতৰ ভাগত আমি ভিতৰ ভাগত পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম পৰিৱেশটো দেখুৱাৰ চেষ্টা কৰিম দেখিবলৈ পাইছে এনেধৰণে সাজু কৰিছে আদৰিবৰ বাবে আমি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ শুভ উদ্বোধন কৰিছে সেয়া দেখিবলৈ পাইছে আমি পোনপটীয়াকৈ আসাম টকছৰ দৰ্শকসকলক দেখুৱাইছোঁ বিত্তমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁ এই যিটো বন্দৰ নদী বন্দৰ অসমৰ বাবে এই নদী বন্দৰটো তেওঁ ফিটা কাটি মুকলি কৰিবৰ বাবে সাজু হৈছে এয়া দেখিছে পোনপটীয়াকৈ আমি দেখাবলৈ চেষ্টা কৰিছোঁ পৰিৱেশটো সহযোগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া আজি সেয়া দেখিবলৈ পাইছে এয়া ফিটা কাটি মুকলি কৰিলে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ উত্তৰ পূব ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল যিটো নদী বন্দৰ সেই নদী বন্দৰটো ইতিমধ্যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে আহি এই মুহূৰ্তত তেওঁ আনুষ্ঠানিকভাৱে মুকলি কৰিছে আৰু এই বিমানবন্দৰ ক্ষমা কৰিব এই যি জলবন্দৰ সেই জলবন্দৰ মুকলিৰে আচলতে পৰ্যটন বিভাগত এক নতুন দিশৰ সূচনা কৰিব এয়া দেখিছে আমি পোনপটীয়া মানা কৰিছে বল সিফালে যাব দিছে
ৰেকৰ্ডিংটো অন কৰি থওঁ না সিজনলৈ যদি এতিয়া Assam Talks, আপোচবিহীন অসম কণ্ঠ।